যিমান লাগে আৰু বিল পেমেন্টত যিমান সার্ভিস আছে মোর দেন 20 প্লাস সার্ভিস আছে যিমান আছে সব পাই যাব ব্রডব্যান্ড বিল বহুত কেইটা আছে বা ইএমআই হেল্ল' বিয়াৰ আমি গৈ আছোঁ শিলপুৰ আৰু শিলপুৰীত এখন বিল এপ এখন অফিচ অপেনিং কৰিছে আৰু কোনে কৰিছে ক'ত কৰিছে এপছটো কি হয় বিশেষ জানিবলৈ ভিডিঅ'টো চাই থাকক আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ ফ'ল' আৰু কমেণ্ট কৰিব আৰু বলক এয়া আহি পালোঁ শিলপুৰীত আৰু এয়া অফিচ হয় আৰু বলক অফিচৰ ভিতৰত সোমাই যাওঁ অফিসত সোমাই কিনে ভাল লাগিছে অফিসখন নতুনকৈ খুলিছে অফিসৰ ভিতৰ চৰাটো অলপ দেখাই লৈছোঁ এই অফিস ষ্টাফ হয় আৰু আজি এতিয়া আমি কথা পাতিম অফিসৰ মেন মালিক শাহৰুখ আবদিনলৈ আৰু কি হয় এপটোৰ বিষয়ে আমি অলপ জানিলোঁ বলক শাহৰুখ আবদিনৰ লগত আমি গোটেইখিনি কথা পাতিলোঁ আজি আমি শিলপুৰীত এখন বিল হাব এপছ এটা ওপেনিং কৰিছে শাহৰুখ আবদিনে শাহৰুখ আবদিন কি এপটো কেনেকে মানে এপটো কেনেকে চলে এপটো কিয় খুলিলে অলপ জানিম শাহৰুখ আবদিনৰ পৰা তেখেতৰ আছে একচুৱেলি বিল হাব এপটো কি সার্ভিস পোৱা যায় মই অলপ জানিব বিচাৰিছোঁ একচুয়ালি বিল হাব যেটো নামতে বিল বুলি আছে তো বিল হাব মানে বিল পেমেন্টৰ এটা এপ য'ত আপোনালোকে বিল পেমেন্ট কৰিব পাৰিব নর্মালি যিকোনো বিল পেমেন্ট লাইক ইলেকট্রিসিটি ফাস্টেগ ওয়াটার বিল বা আৰু ধৰক নর্মালি মানুহৰ মোবাইল রিচার্জ ডিটিএইচ রিচার্জ সব পাব আৰু মানে যিমান লাগে আৰু বিল পেমেন্টত যিমান সার্ভিস আছে মোর দেন 20 প্লাস সার্ভিস আছে যিমান আছে সব পাই যাব ব্রডব্যান্ড বিল বহুত কেইটা আছে বা ইএমআই দিব পাৰিব ইন্স্যুরেন্সৰ ইএমআই পে কৰিব পাৰিব মানে গোটেইবিলাক আপোনাৰ ইয়াৰ পৰা পেমেন্ট মানে হ'ব বুলি মানে আপুনি জনাই বৰ্তমান আৰু আমি ব্ৰেণ্ড ভাউচাৰ্ছ দিছোঁ ব্ৰেণ্ড ভাউচাৰ্ছ মানে ধৰক কোনোবাই ফ্লিপকাৰ্টৰ পৰা কিবা কিনিব আমি নৰ্মেলি 1000 কিবা এটা পাৰ্চেছ কৰিলে 1000 পে কৰিব লাগিব যদি আপুনি মোৰ এপৰ পৰা 1000 ফ্লিপকাৰ্টৰ এটা কুপন দি লয় মই আপোনাক 2% মান পাৰ্চেন্টেজটো কম বেছি হ'ব পাৰে 2% ডিসকাউন্ট দিব কিমান হ'ল 1020 টকা 20 টকা কম পালে আৰু 1000ত আপুনি টোটাল 1000ৰে ফ্লিপকাৰ্টত শ্বপিং কৰিব পাৰিব 20 টকা আপোনাৰ প্ৰফিট থাকিব পাব বিল হাব এপটো কিমান ইউজাৰ আছে আৰু এপটো ট্ৰাস্টেড হয় না বৰ্তমানলৈকে প্লে ষ্টৰত 1 মিলিয়ন প্লাস দেখাই আছে একচুয়ালি এপটো ৰিসেন্টলি ওপেনিং মানে অফিসটো মানে আজি ওপেনিং কৰিলো কাম চলি আছে আগতে সৰু এটা অফিস আছিল তাতে কাম চলিছে তো বৰ্তমান 4 মিলিয়ন প্লাস ইউজাৰ্স আছে আৰু প্লে ষ্টৰত 1 মিলিয়ন দেখাইছে একচুয়ালি 5 মিলিয়ন মানে প্লে ষ্টৰত আপডেট হ'ব আৰু এপটো ট্ৰাস্টেড হয় অলৰেডি প্লে ষ্টৰত 4.6 প্লাস ৰেটিং আছে আউট অফ 5 আচ্ছা বিল হাব মানে এপটো অন্য বিল পেমেন্ট এপৰ পৰা ডিফাৰেন্স কি আছে অলপ জনালে একচুয়ালি অন্য বিল পেমেন্ট এপৰ পৰা তেনেকুৱা বেলেগ ডিফাৰেন্স নাই মেজৰ এটা ডিফাৰেন্স আছে ধৰক আপুনি গাঁৱত থাকে বেলেগ কাৰোবাৰ বিল পেমেন্ট কৰি দিব লাগে কোনবা আহিল আপোনাৰ পৰা ৰিচাৰ্জ কৰিব আপোনাৰ একো প্ৰফিট নহয় আজিকালি কিছুমান এপ আছে ধৰক 299 ৰিচাৰ্জ কৰিব এক্সট্ৰা 3 টকা per minute ফিজ দিব লাগে তো 3 টকাটো তো আপুনি ক'ব নোৱাৰে 3 টকা বেছি হ'ল কিন্তু আমাৰ এপৰ পৰা কৰিলে মিনিমাম 1 to 2% এক্সট্ৰা আপুনি কেশবেক পাব যেটো কাস্টমাৰ আপুনি কাৰোবাক ৰিচাৰ্জ কৰি দিলে সার্ভিসটো দিলে কিবা এটা প্ৰফিট আমাৰ এপৰ পৰা পায় 2-3% বেলেগ এটা এপৰ পৰা দিলে পাৰ্চেন্টেজটো অপাৰেটৰৰ বেলেগ হয় এয়াৰটেলত বেলেগ জিঅ'ত বেলেগ ভোডাফোনত বেলেগ বিএছএনএলত বেলেগ টিভিটো বেলেগ এইটোৱে ডিফাৰেন্স আৰু বেলেগ এটা এক্সট্ৰা দিব লাগে আমি এক্সট্ৰা মানে উল্টা পায় এটা একটা ভালো হেৰি কনসেপ্ট যদি মানে আমি কিছুমান রিসার্চ তোমরা বুঝিলে আমি কৰি দিব নিবিচাৰো কি উল্টা পইচা আৰু কাটে আৰু পইচাটো কিছুমানৰ ডাউট হ'ব পাৰে যে পইচা তুমি ক'ৰ পৰা দি আছা হ'ব পাৰে মই ফ্ৰড কৰি আছো বেলেগৰ পৰা তেনেকুৱা একো নহয় একচুয়ালি আমি কমিশন পাওঁ এতিয়া বেলেগ যিমান ডাঙৰ ডাঙৰ এপ আছে মই এটা নাম নলওঁ একচুয়ালি নাম লোৱাটো ঠিক নহয় সিহঁতে পইচা পায় ধৰক 100 টকা ৰিচাৰ্জ কৰিলে 2 টকা পায় কিন্তু সিহঁতে 2 টকা ৰাখে নিজটো প্ৰফিট হ'ল আৰু এক্সট্ৰা 2 টকা কাস্টমাৰৰ পৰা লয় মই ভাবিছো 2 টকা যদি মই পাওঁ মই কাস্টমাৰ 1 টকা ৰিটাৰ্ণ দিলো 1 টকা মোৰ থাকিল একচুয়ালি 1 টকা ইমান বেছি লোৱা নহয় মানে পইণ্ট কিবা এটা 0.10% 0.20% আৰু হিউজ এমাউন্টত ৰিচাৰ্জ হ'লে এই 0.10-20 মই কিবা এটা এইটো কিবা প্ৰবলেম হ'লে কাস্টমাৰৰ সাপোর্ট পাবনে বৰ্তমানলৈকে 24/7 কাস্টমাৰ সাপোর্ট দি আছো
তো অফিসৰ অসুবিধা আছিলে মানে ষ্টাফ কেইটা বহাৰ অসুবিধা আছিলে তো এইটো কাৰণে এইটো এৰিয়াত আহিলো প্ৰায় 12 পৰা 14খন মান ষ্টাফ আছে বৰ্তমান আৰু ৰাতি গোটেই ৰাতি আপুনি যিমান টাইমতে মেছেজ দিয়ে ৰিপ্লাই পাব আৰু ৰাতিপুৱা যদি আপুনি 5টাতো মেছেজ দিয়ে ৰিপ্লাই পাব আমি সেইটো সুবিধা ৰাখিছো যিকোনো প্ৰব্লেম হওক আপুনি ৰিপ্লাই পাই যাব এইটো এটা ঠিক আছে আপোনাৰ পৰা আপুনি ভাল লাগিল তো এইটো আপোনাৰ কিমান দিন হ'ল ষ্টাৰ্ট হৈছে আজি অফিচটোৱে আপুনি কৰিছে কিন্তু কামটো আপোনাৰ আগতে চলিছে বুলি কৈছে প্ৰায় 4 মাহ মান হ'ল এইটো মানে আপোনাৰ অলৰেডি মানে এই বিলাকটো অপেনিং হৈ গৈছে ন এইটো আপোনাৰ 4 মাহ আগতে প্লে ষ্টৰত মই দিছো প্লে ষ্টৰত পাই যাব বিলহা বুলি লিখিলেই পাব ব্লু কালাৰৰ আইকন আছে আপনি বিলাকৰ ডিসপ্লেটো মানে জনাইছো BILLACUB তো আপোনাৰ অফিচ অহাৰ পিছত গম পালো যে বিল হাব এপ কি হয় আশা কৰো আপোনালোকে চাৰুক আব্দিনৰ কথাৰৰ পৰা বুজি পাইছে বিল হাব এপ প্লে ষ্টৰত গৈ ডাউনলোড কৰি নিজৰ বা আনৰ ৰিচাৰ্জ কৰি কেচবেক ল'ব পাৰে আৰু মই চাৰুক আব্দিনক ধন্যবাদ জ্ঞাপন কৰিছো এখন ইয়ং ল'ৰা এনেকুৱা এখন এপছ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেন্ট কৰিব নাপাহৰিব